কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিম। আজি প্ৰথম দিনা আৰু এই প্ৰথম দিনা বৰপেটা জিলাৰ বাবে আজি আমি কেইবাটাও নতুন প্ৰকল্পৰ শিলান্যাস, প্ৰকল্পৰ ভূমি পূজন, প্ৰকল্পৰ উদ্বোধন এটা বিকাশৰ মেটমৰা ভাণ্ডাৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। অসমৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বৰপেটাই অতীজৰে পৰা এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত বৰপেটা জিলাৰ এক গৌৰৱময় ইতিহাস আছে। সমগ্ৰ বৰপেটা অঞ্চল তথা জিলাখনে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। বৰপেটা কেৱল পূজ্য পুণ্যপীঠেই নহয়, পঞ্চদশ শতিকাৰ পৰা বৰপেটা কেন্দ্ৰ কৰিয়ে অসমীয়া সমাজখনৰ বিকাশ আৰু বিস্তাৰ লাভ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ ভালেখিনি ৰচনা পাটবাউসী, গণককুছি, বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰতে ৰচনা কৰা হৈছিল। পূৰ্ব ভাৰতৰ গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যজী বা ভট্টদেৱৰ জন্ম হৈছিল বৰনগৰৰ অন্তৰ্গত ভেৰাগ্ৰামত। ভট্টদেৱৰ কথা গীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী অসমীয়া গদ্য সাহিত্যৰ মুকুতামণি। ভৱানীপুৰীয়া গোপাল আতা, নাৰায়ণ দাস ঠাকুৰ আতা প্ৰভৃতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম অনুগামীসকলৰ সাহিত্য চৰ্চাৰ কৰ্মভূমি বৰপেটা কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছিল ভৱানীপুৰীয়া গোপাল আতাৰ কন্যা পদ্মপ্ৰিয়া প্ৰথম অসমীয়া মহিলা কবি হিচাপে। বৰপেটাৰ ওচৰৰ ভৱানীপুৰ সত্ৰতে পদ্মপ্ৰিয়াই সাহিত্য চৰ্চা কৰিছিল। শ্ৰী শ্ৰী দামোদৰ দেৱেও ধৰ্ম চৰ্চা কৰিছিল বৰপেটাৰ ওচৰৰ পাটবাউসীক কেন্দ্ৰ কৰি। এই বৰপেটাতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী, বিদগ্ধ পণ্ডিত বাণীকান্ত কাকতি, প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ দৰে উজ্জ্বল নক্ষত্ৰৰ জন্ম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ আৰু শ্ৰী শ্ৰী হৰিদেৱৰ পবিত্ৰ কৰ্মভূমি এই বৰপেটা জিলাখন অসংখ্য সত্ৰ নামঘৰেৰে তীৰ্থনগৰী হিচাপে পৰিচিত। আমাৰ মহাপুৰুষীয়া মহান পৰম্পৰাৰ ধাৰক আৰু বাহক হৈছে এই সত্ৰসমূহ। বহু শতিকা জুৰি সত্ৰনগৰী বৰপেটায়ো সনাতন সভ্যতাৰ গৌৰৱময় ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে। এই সনাতন সভ্যতাৰ ভেটিতে আমাৰ সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে। বৰপেটা ৰোডৰ দৰে বাণিজ্যিক চহৰে সৰভোগৰ দৰে ঐতিহ্যমণ্ডিত চহৰৰ গৌৰৱ গাথাই আমাৰ অসমৰ সমাজ জীৱনক চহকী কৰি ৰাখিছে। আজি এই বৰপেটা ৰোডৰ পবিত্ৰ পুণ্য ভূমিৰ পৰাই সমগ্ৰ বৰপেটা জিলাৰ বাবে 624 কোটি টকাৰ বিকাশৰ যাত্ৰা আমি এই বৰপেটা ৰোডৰ পৰাই আৰম্ভ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি বৰপেটা জিলাত 92 কোটি টকা ব্যয়েৰে আমি 3টা পথৰ শুভ উদ্বোধন কৰিছো। শিমলাগুৰিৰ পৰা বৰপেটা ৰোড আৰবিলৈ পথৰ সৌন্দৰ্যবৰ্ধন আৰু 42 কোটি টকা ব্যয়েৰে বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচন, সৰুপেটা ৰেলৱে ষ্টেচনৰ মাজত নিৰ্মাণ কৰা 2 লেনযুক্ত ৰেলৱে অভাৰব্ৰিজো আজি ৰাইজৰ সেৱাত মুকলি কৰা হৈছে। 31 কোটি টকা খৰচ কৰি কটাজাৰাৰ পৰা কাহিতামা পথৰো আজি শুভ উদ্বোধন হৈছে। মই অলপ আগতে সৰভোগত আছিলোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক অসম চৰকাৰে প্ৰদান কৰা সিগনেচাৰ টকাৰ সদ্ব্যৱহাৰ কৰি 10 কোটি টকা ব্যয়েৰে অতি সুন্দৰভাৱে
এটা মাল্টি ইউটিলিটি ভৱন নিৰ্মাণ কৰা হৈছে। প্ৰায় 2 কোটি টকা খৰচ কৰি আজি বৰপেটাৰ MC পাৰ্কখনো আমি ৰাইজৰ বাবে মুকলি কৰিছোঁ। বৰপেটা জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰো আজি শুভ উদ্বোধন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জলজীৱন আঁচনিৰ অধীনত চেঙা সমষ্টিৰ 32খন, মন্দিয়া সমষ্টিৰ 25খন, পকা বেতবাৰী সমষ্টিৰ 14খন, ভবানীপুৰ সৰভোগ সমষ্টিৰ 11খন আৰু বৰপেটাৰ 12খন আৰু বজালী সমষ্টিৰ 1খন আঁচনিও আজি আমি উদ্বোধন কৰিছোঁ। বৰপেটা ৰোডৰ এই উৰণীয়া সেতুখনে বৰপেটা ৰোডৰ বহুদিনীয়া সমস্যা দূৰ কৰিব। এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে 2011 চনৰ পৰাই মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই প্ৰচেষ্টা হাতত লৈ আছিল। আজি আমাৰ বাবে সৌভাগ্য যে আজিৰ এই সুন্দৰ দিনটোতে এই উৰণীয়া সেতুখন উদ্বোধন হ'ল। মোৰ সৌভাগ্য হ'ল অসমৰ সাংবাদিক জগতৰ এগৰাকী প্ৰথিতযশা পুৰুষ শ্ৰী GL আগৰৱালা ডাঙৰীয়াৰো প্ৰতিমূৰ্তি এটা আজি আমি বৰপেটা ৰোডত শুভ উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি জিলাখনত আৰু কেইটামান নতুন কাম হাতত লৈছোঁ। আপোনালোকে জানে যে বৰপেটাত মেডিকেল কলেজ হ'ল আৰু কলগেছিয়াত আমাৰ জিলা হস্পিটাল হ'ল। অসমত 2খনকৈ মেডিকেল কলেজ আৰু জিলা থকাৰ পিছতো আজি আমি 108 কোটি টকা খৰচ কৰি সৰুক্ষেত্ৰীত আৰু এখন জিলা হস্পিটাল নিৰ্মাণৰ বাবে আজি আমি ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। সৰভোগত এটা সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবেও আজি আমি ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। বৰপেটা ৰোডত উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ পিছত আজি আমি পুনৰবাৰ সৰভোগৰ বাবেও উৰণীয়া সেতু এটা নিৰ্মাণ কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিছোঁ। আমাৰ বৰপেটা জিলাৰ সদৰ বৰপেটাৰ আৱৰ্ত ভৱনৰ অৱস্থা সঁচাকৈয়ে দুখ লগা আছিল। আজি আমি এটা সুন্দৰ নতুন আধাৰশিলা বৰপেটাৰ আৱৰ্ত ভৱনৰ আমি ইয়াত স্থাপন কৰিছোঁ। 14 কোটি টকা ব্যয় কৰি এটা সুন্দৰ আৱৰ্ত ভৱন হ'ব। তাৰ উপৰি মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনি, মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নগৰীয়া পথ নিৰ্মাণ আঁচনিটো আমি বহুকেইটা ৰাস্তাৰ আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে কেইদিনমানৰ ভিতৰতে আমি বৰপেটাৰ শৈক্ষিক উন্নয়নৰ বাবেও কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব খুজিছোঁ। আমি চিন্তা কৰিছোঁ আমাৰ অসমৰ হাইস্কুলসমূহক, হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহক আমি কেনেকৈ সেণ্ট মেৰিজ ডন বস্কোৰ দৰে ধুনীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ। তাৰ বাবে আমি এটা আঁচনি লৈছোঁ যে পৰ্যায়ক্ৰমে অসমৰ প্ৰতিখন হাইস্কুলতে আমি 8 কোটি টকা খৰচ কৰি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰিম। তাৰ প্ৰথম আৰম্ভণি হিচাপে ৰাজ্যৰ কেইবাখনো হাইস্কুলৰ আজি আমি নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। অহা 10 দিনৰ ভিতৰত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰনগৰ JRP বিদ্যালয়, হিলাপাকৰি বিদ্যালয়, মন্দিয়া বিদ্যালয়, কয়াকুছি বিদ্যালয়, তাৰাবাৰী বিদ্যালয়, বাগবৰ বিদ্যালয় আৰু উজিৰচৰত আমি 8 কোটি টকা খৰচ কৰি নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মনত পেলাওক, স্বাধীনতাৰ 75 বছৰ বয়স হ'ল। ভাৰতে 75 বছৰত ভৰি দিলে। কেতিয়াবা এনেকুৱা দিন আহিছিল নেকি যে বৰপেটা জিলাত ৰাজ্য চৰকাৰে 600 কোটি টকা একেদিনাই একেলগে খৰচ কৰিব? যিসকল আমাৰ ইয়াত জ্যেষ্ঠ নাগৰিক আছিল, মোৰ ভুল হ'লে মোক শুধৰাই দিব, কিন্তু এনেকুৱা সোণোৱালী দিন
বৰপেটা জিলাৰ বাবে আগতে কেতিয়াও অহা নাছিল আৰু আজি এই সুন্দৰ দিনটোৰ বাবে মই বৰপেটা জিলাৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো বৰপেটাৰ আটাইকেইগৰাকী বিধায়ককো আজিৰ এই সুন্দৰ দিনটোত মই অভিনন্দন জনাইছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ আজি 2 বছৰ 8 মাহ পূৰ্ণ হ'ল প্ৰথম দায়িত্ব লোৱাৰ পিছতে কোভিডৰ মহামাৰীয়ে আমাক আক্ৰান্ত কৰিছিল কোভিডৰ চিকিৎসা ভ্যাকসিনেশন আদিত আমি 8টা মাহ পাৰ কৰিছিলো 2টা বছৰ আমি কাম কৰাৰ বাবে সুযোগ পালো এই 2টা বছৰৰ প্ৰতিটো দিন প্ৰতিটো পল প্ৰতিটো ক্ষণ আমি ৰাইজৰ সেৱাৰ বাবে কাম কৰিছিলো 2টা বছৰৰ ভিতৰতে আজি আমি অসমৰ এখন জীৱন্ত আৰু প্ৰাণৱন্ত ছবি আমি আমাৰ সন্মুখত দেখা পাইছো নিৰ্বাচনৰ সময়ত মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম নিৰ্বাচন পাৰ হৈ গল নিৰ্বাচনৰ পিছত আমাৰ দলৰ ভিতৰৰ পৰাই চৰকাৰী বিষয়াসকলে সকলোৱে কৈছিল যে 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয় আমি কৈছিলো নহয় অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছো আৰু প্ৰতিটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰি ৰাইজৰ মাজত আস্থা আৰু বিশ্বাসৰ এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ আশীৰ্বাদত আজি আমি ৯৬,০০০ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰিলো শ্ৰদ্ধাৰ ৰাইজ চৰকাৰী চাকৰি দিয়াই নহয় চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি জীৱনৰ বাবে সমাপ্ত কৰিবলৈ সক্ষম হলো এতিয়া অসমৰ দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায় ৰিক্সা চালক ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে আৰু ৪,০০০ চাকৰি দিলেই মোৰ সংকল্প পূৰ্তি হয় কিন্তু আমি আৰু আগুৱাই যাব খুজিছো আৰু তাৰ বাবে এতিয়া আমি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰিৰ লগত আৰু ৩৫,০০০ নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম অসমৰ যুৱক যুৱতীসকলে আজি আন্দোলন বিবৰ্জিত এটা পৰিৱেশত নিজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ এটা নতুন সপোন দেখিব পাৰিছে শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে আই মাতৃসকলক আমি মাইক্ৰ ফাইনেন্স লোনৰ পৰা ৰেহাই দিম 12 লাখ আই মাতৃক আমি লোনৰ পৰা ৰেহাই দিলো বাকি থকা 5 লাখ আই মাতৃকো এই বিত্তীয় বছৰতে আমি লোনৰ ৰেহাই দি বেংকৰ পৰা এনঅচি আনি আই মাতৃসকলৰ হাতত গটাই দিম শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাৰ ভিতৰতে 42 লাখ দৰিদ্ৰ লোকৰ হাতত আমি ৰেশন কাৰ্ড তুলি দিলো 10 লাখ পৰিয়ালে নতুনকৈ ৰেশন কাৰ্ড পালে মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 অধীনত আমি 22 লাখ মানুহৰ মাটি বাৰীৰ কাগজৰ কাম আমি সমাপ্ত কৰিলো এই 2টা বছৰৰ ভিতৰতে 16 লাখ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ আমি নিৰ্মাণ কৰিলো এই 2টা বছৰৰ ভিতৰতে জল জীৱন মিছন আঁচনিৰ জৰিয়তে অসমৰ গাঁৱে ভূঞেলৈ আমি পানী যোগান প্ৰকল্পৰ বিস্তাৰ সাধন কৰিলো এই 2টা বছৰৰ ভিতৰতে অৰুণোদয় আঁচনি এটা বটবৃক্ষত পৰিণত হ'ল 18 লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিলো মানুহে কৈছিল ইলেকশ্যনৰ আগত এই আঁচনি দিছে ইলেকশ্যনৰ পিছত চৰকাৰে পাহৰি যাব আমি নিৰ্বাচনৰ কাৰণে ৰাজনীতি নকৰো আমি মানুহৰ উত্থানৰ বাবে ৰাজনীতি কৰো আৰু তাৰ বাবে 18 লাখ অৰুণোদয় আঁচনি
আজি 28 লাখত ভৰি দিলে আৰু 800 টকাৰ অৰুণোদয় আঁচনি আজি 1250 টকাত ভৰি দিলে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমি এটা নতুন সিদ্ধান্ত লৈছো যে যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলোকে আমি একোটাকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় একে হৈ যাব পাৰে কোনো পৰিয়াল যাতে অৰুণোদয়ৰ পৰাও বঞ্চিত নহয় কোনো পৰিয়াল যাতে ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত নহয় ৰেচন কাৰ্ডৰ লগত প্ৰথমবাৰৰ বাবে 5 লাখ টকাৰ বছৰি বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাম আমি আৰম্ভ কৰিলো এতিয়া ৰেচন কাৰ্ডখন থাকিলেই আমি হস্পিটালত গলে 5 লাখ টকাৰ আমি চিকিৎসা বিনামূলীয়াকৈ পাব পাৰো এতিয়া আমি নতুনকৈ সিদ্ধান্ত লৈছো যে এজন দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ হাতত ৰেচন কাৰ্ডো থাকিব অৰুণোদয়ো থাকিব প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতো থাকিব আৰু তাৰ লগত পৰিয়ালৰ মুখ্য মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক মৃত্যু হয় তেতিয়াহলে লাইফ ইন্সুৰেন্স এটাও চৰকাৰী খৰচতে ৰেচন কাৰ্ডখনতে থাকিব তাৰো আমি ব্যৱস্থা কৰিব খুজিছো আজি আপোনালোকে চিন্তা কৰক বহুত মানুহে আমাক কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ টেগিং হোৱা নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ টেগিং আকৌ আমি নতুনকৈ মুকলি কৰি দিম যাতে দুখীয়া মানুহে বাদ পৰি থকা মানুহেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা ল'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এফালে উন্নতি জিলাই জিলাই মেডিকেল কলেজ দুখন তিনিখন জিলাৰ মাজত একোখন বিশ্ববিদ্যালয় অসম মালাৰ আঁচনিৰ অধীনত বৃহৎ বৃহৎ পথ প্ৰতিখন গাঁৱলৈ বিজুলী যোগান প্ৰতিখন গাঁৱলৈ খোৱা পানী যোগান দৰিদ্ৰ দুখীয়া মানুহৰ বাবে চৰকাৰী চাকৰি ৰেচন কাৰ্ড অৰুণোদয় দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে এটা প্ৰচণ্ড অভিযান আমাৰ ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা 10টা বছৰৰ সময়ছোৱাত 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা ওলাই আহিব পাৰিল আজি আমাৰ ৰাজ্যখন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন অগ্ৰণী ৰাজ্যলৈ পৰিণত হ'ল বৰপেটা ৰোডৰ বহু লোক ব্যৱসায় বাণিজ্যৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যত ঘূৰি ফুৰে এতিয়া আপোনালোকে অসম বুলি ক'লে ভাৰতৰ আন ৰাজ্যয়ো আমাক সন্মানৰ চকুৰে চায় কাৰণ এতিয়া অসম এখন প্ৰগতিৰ ধ্বজাবাহক ৰাজ্য আমাৰ ৰাজ্যখনত যোৱা 3টা বছৰত জনজাতীয় অজনজাতীয় লোকৰ মাজত সংঘাত নোহোৱা হ'ল অসমীয়া আৰু বঙালী ভাষী লোকৰ মাজত বিবাদ শেষ হৈ গ'ল উজনি নামনি কাষ চাপি গ'ল বৰাক ব্ৰহ্মপুত্ৰ কাষ চাপি গ'ল আমাৰ যুৱক যুৱতীসকলে এখন নতুন অসম শান্তিৰ অসম প্ৰগতিৰ অসম সমৃদ্ধিৰ অসম বিকাশৰ অসম দেখিবলৈ সক্ষম হ'ল শ্ৰদ্ধাৰ ৰাইজ ভাৰতবৰ্ষৰ বাবেও আছিল যোৱা 10 বছৰ গৌৰৱেৰে ঐতিহ্যমণ্ডিত সময় 500 বছৰ বাবৰে দখল কৰি থোৱা আজি বাবৰি মছজিদৰ জাগাত ৰাম জন্মভূমি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰকমলেৰে সক্ষম হ'ল ভাৰতৰ অৰ্থনীতি বিশ্বৰ পঞ্চম অৰ্থনীতিলৈ ৰূপান্তৰ হ'ল আজি ভাৰতবৰ্ষই বিকাশৰ এক নতুন গতিৰে আগবাঢ়ি গ'ল আমাৰ ৰাজ্যখনতো আজি আমি বিকাশৰ প্ৰতিধ্বনি শুনিবলৈ পাইছো আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেই হওক ৰাষ্ট্ৰীয় ঘাইপথেই হওক অসম মালাৰ আঁচনিয়ে হওক আমাৰ মেডিকেল কলেজে হওক এইমছে হওক
নতুনকৈ নিৰ্মাণ হ'বলগীয়া অমৃত ৰেলৱে ষ্টেচনসমূহে হওক আজি নতুন অসমৰ পৰিচয় দাঙি ধৰিছে। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ আমাৰ ৰাজ্যত ৩টা বছৰ যি ধৰণে আমি শান্তি সম্প্ৰীতিৰ মাজেৰে বাস কৰিছোঁ, তেনে পৰিৱেশ যদি আৰু আমি 7টা বছৰ ধৰি ৰাখিব পাৰোঁ, এটা মাত্ৰ দশক 10টা বছৰ যদি এই মোৰ জননী জন্মভূমি শান্তিত থাকিব পাৰে, অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ দুখ মোকালিৰ পৰা আমাৰ অসমখনে আজি ৭৫টা বছৰত কেৱল মাত্ৰ ঘাট আৰু প্ৰতিঘাত দেখিলে। স্বাধীনতাৰ দুখ মোকালিতে আমি নগা বিদ্ৰোহ দেখিলো, আমি মিজো বিদ্ৰোহ দেখিলো, অনুপ্ৰৱেশকাৰীৰ সমস্যা দেখিলো, ভাষাক লৈ জাতি জনগোষ্ঠীৰ মাজত আমি সংঘাত দেখিলো, জৰুৰী অৱস্থা দেখিলো, বানপানী আৰু গৰাখহনীয়া দেখিলো। এই সময়ছোৱাৰ মাজতে আমি জৰুৰী অৱস্থা দেখিলো, অসম আন্দোলন দেখিলো, আলফাৰ আন্দোলন দেখিলো, আমি ট্ৰাইবেল মিলিটেন্সি দেখিলো। আমাৰ জননী জন্মভূমি কেতিয়াও শান্তিত থাকিব পৰা নাছিল। আজি আমাৰ বাবে গৌৰৱৰ বিষয়, আমাৰ প্ৰজন্মৰ বাবে গৌৰৱৰ বিষয় যে ৭৫ বছৰৰ পিছত প্ৰথম 3টা বছৰ আমি শান্তি আৰু সমৃদ্ধিৰ মাজেৰে বাস কৰিলো। 14 চনৰ পৰা এই কাম আৰম্ভ হৈছিল। কা আন্দোলনে আমাক আকৌ 3টা বছৰ পিছুৱাই দিছিল, কোভিডে আমাক আকৌ পিছুৱাই দিছিল। তাৰ পিছতো আমি আকৌ এবাৰ নিজৰ ভৰিৰ ওপৰত থিয় হৈ এখন নতুন অসম নিৰ্মাণৰ আমি সপোন দেখিছো। আজি আমাৰ ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে, বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিছে, সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, চৰকাৰী কাৰ্যালয়ৰ পৰা দুৰ্নীতি নোহোৱা কৰিবৰ বাবে নিৰন্তৰ ব্যৱস্থা চলিছে আৰু বিভিন্ন টেকনলজিৰ সহায়েৰে ঘৰৰ পৰাই যাতে চৰকাৰৰ সুবিধা পাব পাৰো তাৰ বাবে নতুন প্ৰয়াস আৰু প্ৰচেষ্টা চলিছে। এই সমগ্ৰ প্ৰয়াস আৰু প্ৰচেষ্টাক আমি এক নতুন দিগন্তলৈ লৈ যাব পাৰিম। মই বিশ্বাস কৰোঁ ৰাইজৰ সহযোগিতা, ৰাইজৰ আশীৰ্বাদেৰে আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰিম, আমি এখন বিকশিত অসম নিৰ্মাণ কৰিব পাৰিম, আমি এখন সৰ্বশ্ৰেষ্ঠ ভাৰতত সৰ্বশ্ৰেষ্ঠ অসম আমি নিৰ্মাণ কৰিব পাৰিম, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 20টা বছৰ মই অসমত মন্ত্ৰী হৈ আছো। কোনোবা জিলাত গৈ 10 কোটি টকাৰ আঁচনি উদ্বোধন কৰা এটা ডাঙৰ সৌভাগ্য বুলি বিবেচিত হৈছে। ঘনচিৰিকা সোমাব পৰা অংগনবাদী কেন্দ্ৰসমূহ আজি আমি নতুন ৰূপত সজাইছো, বিদ্যালয়সমূহ নতুন ৰূপত সজাইছো, কলেজ নতুনকৈ আমি নিৰ্মাণ কৰিছো। যোৱা 20টা বছৰৰ পিছত ৰাজ্যখনে প্ৰথমবাৰ প্ৰগতিৰ এক নতুন সপোন দেখিছে। আজি আমি এই অসমখনক ধৰি ৰাখিব লাগিব। 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আজি আৰম্ভ হৈছে। আমাৰ যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইণ্টাৰভিউ আৰম্ভ হ'ল। আমাৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰো এটা নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে। আই মাতৃসকল লাখপতি হ'ব ইচ্ছা আছেনে নাই? এ নাই নেকি, ইমান ঢিলা ঢিলা কৈছে। আছেনে নাই লাখপতি হ'ব? আছে। কাৰ কাৰ নাই হাত দাঙকচোন। এতিয়া কাৰ কাৰ আছে হাত দাঙক। ৰঞ্জিত দা, কিমান মানুহ লাখপতি হ'ব খুজিছে? লাখপতি আছে আৰু লাখপতি হ'ব লাগে, হয়নে নহয়?
এটা কোন কোন লাখপতি অলৰেডি আছে বুলি ক'লেতো হাত নাদাঙিব জানো এটোতো নাদাঙিব যি নহক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আগতে গাঁৱৰ কাৰণে আছিল এই দুই এদিনতে টাউনতো ফৰ্ম ফিলআপ দিব ফৰ্ম আৰম্ভ হ'ব আপোনালোকে ফৰ্ম বিলাক ফিলআপ কৰিব আৰু 10 তাৰিখৰ আগতে ফৰ্ম বিলাক আমি জমা লম ফৰ্ম বিলাক জমা লোৱাৰ পিছত আমি কি কৰিম ফৰ্ম বিলাক জমা লম আপোনালোকৰ একাউণ্ট বিলাক পৰীক্ষা কৰিম আৰু আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা সোমাই দিম 10,000 টকা পালো কিছুমানে 10,000 টকাটো পাই মৰমতে গিৰিয়েকৰ হাতত তুলি দিব ইহঁতি আৰু লাখপতি নহব এতিয়া গিৰিয়েক বিলাকক মই কৈছো ঘৈণীয়েকসকলক মৰম কৰিব 10,000 টকাটো নলব এই 10,000 টকাটো দি অকনমান ব্যৱসায় কৰা আৰম্ভ কৰিলে আমি আপোনালোকক আকৌ 25,000 টকা দিম 25,000 টকাৰ 12,500 ঘূৰাই দিব লাগিব বেংকক 12,500 চৰকাৰে ঘূৰাই দিব আপোনালোকে ঘূৰাই দিব নালাগে 25 10 35,000 হল ভাল কৰি যদি আমি কাম আৰম্ভ কৰো আমি ধুনিয়াকৈ 2-3 বছৰৰ ভিতৰত লাখপতি বাইদেউ আমি হৈ যাব পাৰো তাৰ পিছতো যিবিলাকে নহব তেওঁলোকক 10-20,000 টকা আমি আকৌ ভৰাই দিম যা তথাপিতো লাখপতি হ'বই লাগিব হ'বনে ইয়াৰ লগত আমি আৰু এটা কাম হাতত ল'ব খুজিছো নিযুত মইনা এতিয়া আপোনালোকে চাব মেট্ৰিক পৰীক্ষা চলি আছে মেট্ৰিকত 5 লাখ যদি পৰীক্ষা পাস কৰে ছোৱালী 2.5 লাখ পাস কৰিব লৰা 2.5 লাখ আজিকালি ছোৱালী অলপ বেছিয়ে পাস কৰে কিন্তু কলেজত ছোৱালীৰ এডমিশন লৰাতকৈ কম হয় কিয় কম হয় তাৰ মানে বাপেক মাকে ছোৱালীক কলেজলৈকে যিমান পঠাব লাগে ইমান নপঠায় মই মিটিঙত গলে দেউতাক মাকক খুধু যে ছোৱালীক কিয় কলেজ পঠোৱা নাই বোলে খৰচ হয় খৰচ কিহত হয় এডমিশনটো আমি ফ্ৰী দিছো বোলে নহয় আহা যোৱা কৰোতে খৰচ লাগে কিতাপ কিনোতে খৰচ লাগে কথাটো হয় দেউতাক মাকেনো কেনেকৈ ইমান টকা খৰচ কৰিব এইবাৰ আমি সিদ্ধান্ত লৈছো যে মেট্ৰিক পাস কৰা যিমান ছোৱালী কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম যাতে দেউতাক মাকে ছোৱালীৰ কাৰণে খৰচ কৰিব নালাগে লৰাৰ কাৰণে খৰচ কৰিলে হ'ব চৰকাৰে ছোৱালীৰ কাৰণে খৰচ কৰিব আৰু ছোৱালীজনী যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰি এবাৰ ডিগ্ৰীত এডমিশন ল'ব আমি 12,500 টকা তাইৰ বেংক একাউণ্টত দিম আৰু যদি ইউনিভাৰ্সিটিত পঢ়ে আমি 15,000 টকা বেংকত দি দিম এটা কিছুমানে কৈছে দাদা লৰাক নিদিয়ে নেকি মামা লৰাক নিদিয়ে নেকি মই কৈছো ৰখ লৰাৰ পেটৰ পৰাটো আমি জন্ম হোৱা নাই ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছো ইয়াত কোনবা লৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি আছে নেকি দুই এটা ভুলতে আছে নেকি নাই ছোৱালী পেটৰ পৰা জন্ম হোৱা কিমান আছে সবেইটো আছে হয় নহয় সেই কাৰণে আমি প্ৰথম ছোৱালীৰ এডমিশনৰ খৰচ আমি দিম লৰাৰ খৰচ দেউতাক মাকে দিব পিছত যদি দেখো লৰা কলেজত কম হৈছে লৰাৰ কাৰণে আমি কৰি দিম তাৰ পিছত ঠিক আছে স্কুটি পালে ক্লাস 9ত সাইকেল পালে বিনামূলীয়া এডমিশন পালে এতিয়া 10,000 টকাও পাব আমাৰ লৰা ছোৱালী সকলো কলেজত যাব পাৰিব মহিলাৰ কাৰণে আগত কোনেও ইমান চিন্তা কৰা নাছিল আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে 10,000 টকা উদ্যমিতা আঁচনি আজি নিযুত মইনা আঁচনি আমি এটাকৈ অসমখনত এটা নতুন পৰিবেশ সৃষ্টি কৰিব খুজিছো যদি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে তাৰ লগত সামাজিক ন্যায়ও হ'ব লাগিব যদি সামাজিক ন্যায় হৈছে তাত জেন্ডাৰ জাস্টিসও হ'ব লাগিব নাৰী আৰু পুৰুষ সমানে আগুৱাই যাব লাগিব আৰু তাতকৈ ডাঙৰ কথা অসমৰ পিছপৰা জিলাসমূহো আগুৱাই যাব লাগিব আৰু সেই কাৰণে
আমি পিছপৰা জিলাসমূহৰ উন্নয়নৰ কাৰণে আটাইতকৈ বেছি আজি আমি গুৰুত্ব দিছো আৰু তাৰ আজি আপোনালোকে ফল আপোনালোকৰ সন্মুখত দেখা পাইছে শ্ৰদ্ধা ৰাইজ আজিৰ এই সুন্দৰ দিনটোত মই বৰপেটা জিলাবাসীক বহুত বহুত অভিনন্দন জনাইছো আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতা আপোনালোকৰ মৰম আপোনালোকৰ স্নেহে আমাক আপোনালোকৰ কাৰণে কাম কৰিবলৈ বাধ্য কৰায় অলপ আগতে মই সৰভোগত গৈছিলো ৰাইজে বহুত মৰম কৰিলে বৰপেটা ৰোডতো ইমান ৰাইজে ৰাস্তাৰ দুই কাষে থিয় হৈ ইমান মৰম দেখুৱালে এতিয়া মৰম বিলাক আমি কেনেকৈ উভতাই দিম আপোনালোকৰ মৰম বিলাক বৰপেটা ৰোড বৰপেটা জিলাৰ বাবে আৰু বেছিকৈ কাম কৰি আমি উভতাই দিম যাতে আমাৰ ইয়াৰ সকলো সমস্যা দূৰ হ'ব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদেৰে আমি এনেকৈ যাতে অসমলৈ বিকাশৰ গংগা নমাই আনিব পাৰো পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য কৰ্ণধাৰ আৰু আমাৰ সকলোৰে মৰমৰ ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো এটা দীঘলীয়া হাত চাপৰি ৰঞ্জিত দাসৰ কাৰণে দীঘলীয়া আমাৰ মাজত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে তেখেতকো মই ধন্যবাদ আৰু অভিনন্দন জনাইছো আমাৰ মাজত দুজন অতিকৈ কাম কৰা ৰাইজৰ বাবে সক্ৰিয় দুইগৰাকী বিধায়ক উপস্থিত আছে ফণীধৰ তালুকদাৰ ডাঙৰীয়া আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো মই মোৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এই দুই আখৰকৈ আজি আপোনালোকক লগ পোৱাৰ সুবিধা দিয়াৰ বাবে সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত সকলোৱে গগনভেদী আকৌ এবাৰ ক'ব ভাৰত মাতা কি জয় জয় শ্ৰী ৰাম